নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ এক বিশেষ মেজিক চাৰ্কল আৰু এই মেজিক চাৰ্কল সেইসকলৰ কাৰণে যিসকলে আগন্তুক পৰীক্ষা দিব অৰ্থাৎ যিকোনো পৰীক্ষা সেয়া বোৰ্ডৰ এক্সামেই হওক বা সেয়া তেওঁলোকৰ কোনো কম্পাৰেটিভ এক্সামেই হওক ডেফিনেটলি তেওঁলোকৰ কাৰণে যথেষ্ট ভাল ৰিজাল্ট দিব আৰু এই চাৰ্কলটো বনাবলৈ কোনো সময় বা দিন তিথি নালাগে আপুনি বনাই ল'ব পাৰে আৰু বনাবলৈ দুটা বস্তু লাগিব এটা হ'ল বগা কাগজ লাগিব আৰু এটা হ'ল গ্ৰীণ পেন লাগিব আৰু আপোনালোকে বনাই ল'ব পাৰিব আৰু বনাই লৈ যে পঢ়ি আছে যিখন টেবুলত পঢ়িছে সেই পঢ়াৰ টেবুলখনত এই চাৰ্কলটো ৰাখি দিব আপোনাৰ যদি সন্তান দুজন আছে তেনেহ'লে দুখন বনাব আৰু যে পঢ়িব বা যাৰ টেবুল আছে তাৰ টেবুলৰ সন্মুখত ৰাখি দিব বা নতুবা ৱালৰ সন্মুখৰ ৱালখনত আপুনি এইটো চাৰ্কলটো বনাই দিব আঁৰি দিব পাৰে অলপ ডাঙৰকৈ বনাব পাৰে মই সৰুকৈ বনাইছোঁ আৰু আপোনালোকক স্ক্ৰীণত দি দিম যে কি লিখা আছে তাত আপোনালোকে এ টু জেড তেনেকৈ লিখি ল'ব আৰু আপোনালোকে এফাৰ্মেশ্যন দিব যে এই চাৰ্কুলৰ জৰিয়তে যি মনৰ আশা কৰিছোঁ বা যি কল্পনা কৰিছোঁ বা যি ভাবিছোঁ সেয়া ভাৱনাবোৰ পূৰ হওক আৰু আপোনালোকৰ লাভ হওক বা সন্তানৰ লাভ হওক সেই বুলি যদি আপুনি পিতৃ মাতৃ বনায় তেনেকৈ ধৰণে ক'ব আৰু নিজে যদি বনায় তেনেহ'লে নিজৰ কথাখিনি ক'ব আৰু ইয়াৰ ফলত কি হ'ব প্ৰথম কথা হ'ল এডুকেশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ যি বাধা ৰৈ আছে সেই বাধাবিলাক দূৰ হ'ব তেওঁলোকৰ মাইণ্ড শ্বাৰ্প হ'ব অৰ্থাৎ মাইণ্ড ক্লিন হ'ব আৰু পাহৰি থকা বস্তুবিলাক তেওঁলোকৰ মনত পৰিব ধন্যবাদ